দখলত যাব আৰু আমি তেওঁলোকৰ নাটক চাব লাগিব। তেওঁলোকে নতুন ব্যাখ্যা কৰিব আৰু মহিলাই নতুন ব্যাখ্যা কৰিব। মই ভাবোঁ যে তুতিৰাম হাজৰিকা কুঁৱৰী আজিৰ তাৰিখত আমি এই ভাওনা প্ৰত্যক্ষ কৰাৰ সময়তে আমাৰ অন্তৰ আত্মা গভীৰলৈকে জোকাৰি পেলাব পৰা কেতবোৰ প্ৰশ্ন যদি আমি উত্থাপন নকৰোঁ, তেতিয়াহ'লে এই গতানুগতিক এখন নাটক অথবা ভাওনাত পৰ্যবেক্ষিত হ'ব। এই গতানুগতিকতাৰ পৰা বাহিৰ ওলাবৰ কাৰণে আজি চকীহাটৰ এই লাচিত শাৰীৰিক চৰ্চা তথা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ চৌহদত যি নতুন এটা অধ্যায় মুকলি হৈছে, মই ভাবোঁ সেই অধ্যায় আপোনালোকে অব্যাহত ৰাখিব, নতুনকৈ ভাবিব, নতুনকৈ কৰিব, আপোনালোকে নতুনকৈ নাটক লিখিব, আপোনালোকেই তাত অভিনয় কৰিব, আপোনালোক নায়ক হ'ব, নায়িকা হ'ব আৰু আমি চাম। এইখিনি কথাৰে এই নাটকৰ উদ্বোধন হৈছে বুলি, এই ভাওনাৰ উদ্বোধন হৈছে বুলি ঘোষণা কৰি মোৰ যিখিনি পঢ়া টুটা আপোনালোকৰ ভকতীয়া ভাষাত ক'ব গ'লে অপৰাধ বিনাশন। আপোনালোকে যিহেতু মাতি আনিছে, মই জানো যে জানি বুজি মাতি আনিছে, এওঁ কিবা বেলেগ কিবা ক'ব আৰু কোৱাটো মোৰ কৰ্তব্য। কাৰণ মোৰ মনৰ ভিতৰত গাজি গুমৰি থকা কথাবিলাক যদি মই নকওঁৱেই, তেতিয়াহ'লে অহাটো মোৰ নিজৰ ওচৰত অপৰাধ হৈ যাব। এই দুই ধৰণৰ অপৰাধৰ ক্ষমা বিচাৰি মোৰ কথা সামৰিলোঁ। দেৱব্ৰত শৰ্মা ছাৰলৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ভাওনা সংস্কৃতি, আধুনিক মঞ্চ আৰু অসমীয়া সমাজ ব্যৱস্থাৰ লৈ বিশেষভাৱে বক্তব্য ৰখাৰ লগতে আজি ভাওনাখনেই তেখেতে মঞ্চ দি মুকলি কৰিলে। এই মুহূৰ্তত তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হৈছে যথেষ্ট ব্যস্ততাৰ মাজত যোৰহাট জিলা আঞ্চলিক বিষয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ পৰম গোস্বামী ডাঙৰীয়া। আমি তেখেতক সসন্মানে মঞ্চলৈ আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনাইছোঁ। এই মঞ্চত যোৰহাট জিলা আঞ্চলিক বিষয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ পৰম গোস্বামী ডাঙৰীয়া, তেখেতক আমি শুভাংগীৰ তৰফৰ পৰা তৰুণ চন্দ্ৰ দাস ডাঙৰীয়া এখন ফুলাকাঞ্চৰে শুভেচ্ছা জনাব। এই মুহূৰ্তত আমি পৰম গোস্বামী ডাঙৰীয়া আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোকে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ বাবে খুব ভাল খবৰ যে অসমৰ প্ৰথমজন পদ্য বুৰঞ্জীবিদ তুতিৰাম হাজৰিকাৰ পৰিণাতি আমাৰ সকলোৱে শ্ৰদ্ধাৰ যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকা ডাঙৰীয়া আছে। আমি তেখেতক এই মুহূৰ্তত খুব চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি শুভাকাংক্ষী নামৰ যিটো অনুষ্ঠান অতি কম সময়ৰ ভিতৰতে যোৰহাটৰ নিচিনা এডোখৰ পবিত্ৰ স্থানত সাহিত্য আৰু সংস্কৃতিৰ দেশত সকলোতে গুৰি বঠা ধৰোঁতা এই যোৰহাটৰ নিচিনা এটি বা এখন জিলাত শুভাকাংক্ষী নামৰ যিটো অনুষ্ঠান গঠন হৈছে, সেই অনুষ্ঠানটিৰ উদ্যোক্তাসকলক বা বিষয়ববীয়াসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আজি গঠন হোৱাৰ কিছুদিনৰ পাছতে অতি কম সময়ৰ ভিতৰত তেখেতসকলে ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইটো আমাৰ সকলোৰে বাবে আদৰণীয় বিষয়। যি কি নহওক, আজি ইয়াত সমবেত হোৱা মই শ্ৰদ্ধাৰ আমাৰ সন্মুখত আসন গ্ৰহণ কৰি থকা মই নাট্যপ্ৰেমী ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ। কাৰণ আপোনালোকে আজি এখন ঐতিহাসিক নাটক ইয়াত উপভোগ কৰিবলৈ আহিছে। এই ঐতিহাসিক নাটকখন ৰাজা হৰিচন্দ্ৰ উপাখ্যান মহিলাসকলে বা মহিলা কলা কুশলীসকলে ইয়াত অভিনয় কৰিব। এইটো আমাৰ বাবে অতি আদৰণীয় আৰু সুদূৰ প্ৰসাৰী এক বাৰ্তা। যি নহওক, আজি যিগৰাকী ব্যক্তিৰ নামত আজি এই ভাওনাখন উৎসৰ্গা কৰা হৈছে, সেইগৰাকী বৰেণ্য বুৰঞ্জীবিদ পণ্ডিত, যোৰহাটৰে নহয়, অসমৰে নহয়, ভাৰতবৰ্ষৰে গৌৰৱ। একেদৰে কবি, তেখেত সাহিত্যিক, এগৰাকী পণ্ডিত, দ্বিতীয়াম স্বৰ্ণকাৰ হাজৰিকাদেৱৰ চৰণত
তেখেতৰ ইতিমধ্যে 124 বছৰীয়া মৃত্যু তিথি 1 তাৰিখে অনুষ্ঠিত হৈ গৈছে। মই তেখেতৰ চৰণত প্ৰণিপাত জনাইছোঁ। আৰু সমান্তৰালকৈ আজি এই ভাওনা য'ত অনুষ্ঠিত হ'ব, এই মঞ্চখন এগৰাকী বৰেণ্য ব্যক্তিৰ নামত ইয়াত উৎসৰ্গা কৰিছে। সেইগৰাকী হৈছে আমাৰ বিপুল চন্দ্ৰ দত্ত ডাঙৰীয়া, তেখেতৰ শুৱনি মঞ্চ। মই প্ৰথমতেই এই দুয়োগৰাকী ব্যক্তিলৈ মুখৰ শ্ৰদ্ধা সেৱা জনালোঁ, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আচলতে আপোনালোকে আজি এখন নাটক উপভোগ কৰিবলৈ আহিছে। ইয়াত বেছি সময় কিবা কোৱাৰ ধৃষ্টতা মোৰ নাই বা বেছিকৈ মই আপোনালোকক আমনি লগাব বিচৰা নাই। মই থুলমূলকৈ এটাই কথা ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ জাতিটোৰ কাণ্ডাৰী, দুগৰাকী কাণ্ডাৰী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ। এই দুজনৰ অবিহনে আমি অসমীয়া জাতি হিচাপে আজিলৈকে আমি হয়তো নিজকে চিনাকি দিবলৈ সক্ষম নহ'লোহেঁতেন। কিন্তু সেই দুজনা বিশেষ ব্যক্তি আমি অসমীয়া জাতিটোৱে কেনেভাৱে সোঁৱৰিছোঁ বা কেনেভাৱে আমি চৰ্চা কৰিছোঁ, সেই দিশসমূহ আমি পৰ্যালোচনা আমি কৰাৰ সময় আহি পৰিছেহি। কিন্তু মই এটা কথা উপলব্ধি কৰোঁ যে যিমানেই তথ্য প্ৰযুক্তিৰ যুগ নহওক, আমি যিমানেই ইণ্টাৰনেটৰ পিছে পিছে নদৌৰোঁ, আমি যিমানেই কম্পিউটাৰ মোবাইলৰ পিছে পিছে নদৌৰোঁ, ভাওনাৰ যিটো সংস্কৃতি, এই ভাওনা সংস্কৃতি আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। কাৰণ ভাওনাই আমাক মানুহবিলাকক শুদ্ধতাৰ পথেৰে আগবাঢ়িবলৈ আমাক অনুপ্ৰাণিত কৰে। ভাওনা এনেকুৱা এটি মাধ্যম, আপোনালোকে যদি চায় যে আমি এখন বোলছবি, আমি যদি ছবি গৃহলৈ যাওঁ, এখন বোলছবি আমি হয়তো আমাৰ নিজৰ সন্তানৰ লগত, নিজৰ বাই ভনীৰ লগত, নিজৰ ককা দেউতাৰ লগত, নিজৰ মা দেউতাৰ লগত আমি কিছু ক্ষেত্ৰত আমি হয়তো উপভোগ কৰাত কিছু সমস্যা আছে। কিন্তু ভাওনা এনেকুৱা এটা সংস্কৃতি, মহাপুৰুষ গুৰুজনে এনেকুৱা এটা সৃষ্টি আমাক দি গ'ল, এনেকুৱা অৱদান দি গ'ল। আমি সকলো পৰ্যায়ৰ আমি আনকি এইটো অলপ ক'বলৈ বা শুনিবলৈ উকনি হ'লেও গৰ্ভৱতী মহিলাৰ পৰা ধৰি একদম বৃদ্ধ এগৰাকী পুৰুষলৈকে আমি ভাওনা সুন্দৰকৈ আমি উপভোগ কৰিব পাৰোঁ। গতিকে এনেকুৱা এটা মহান অৱদান, এই অৱদানটো সঁচাকৈয়ে বিস্মৰণীয়, এইটো বৰ চিৰস্মৰণীয়। গতিকে মই আপোনালোকক আহ্বান জনাম যে আমাৰ উঠি অহা প্ৰজন্মই যাতে আধ্যাত্মিকতাৰ দিশৰে আমাৰ সমাজখন গঢ়িবলৈ যাতে আগবাঢ়ে। কাৰণ সমাজত আমাৰ উঠি অহা প্ৰজন্মই যথেষ্ট কৰণীয় আছে, তেখেতসকলৰ কৰ্তব্য আছে নিশ্চয়। মই এই সুযোগতে মোক অকণমান মোৰ মনোভাৱ আপোনালোকৰ আগত ক'বলৈ দিয়াৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিসকল জ্যেষ্ঠ আছে, মোতকৈ আচলতে বয়সত বহুত অভিজ্ঞ বা জ্ঞানী লোক আছে, তেখেতসকলৰ কথা আজি শুনিব পৰা হ'লে বৰ ভাল লাগিলেহেঁতেন। কিন্তু উপায় নাই, আমাৰ উদ্যোক্তাসকলে অনুৰোধ জনাইছে, অকণমান হ'লেও মনোভাৱ প্ৰকাশ কৰিব লাগিব। মই মোৰ যি সীমিত জ্ঞান, এই জ্ঞানেৰে আপোনালোকৰ আগত মোৰ মনোভাৱ প্ৰকাশ কৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা কি, মই এটা কথা ক'ব লাগিব যে আমাৰ উদ্বোধনী ভাষণত আমাৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়াই, তেখেত আচলতে সোঁতৰ বিপৰীতে যোৱা এগৰাকী ব্যক্তি, যোৰহাটৰ সম্পদ, যোৰহাটৰ অসমৰ সম্পদ। তেখেতৰ চিন্তা চৰ্চা আমাৰ প্ৰয়োজন আছে, তেখেতৰ লেখনি আমাৰ প্ৰয়োজন আছে। জাতি জনগোষ্ঠীৰ ওপৰত তেখেতে যথেষ্টখিনি কাম কৰিছে। কিন্তু কেতিয়াবা হয় যে আমি গুণীৰ মূল্য আমি নুবুজোঁ, আচলতে সেইটো হ'ব নাপায়। মই এই সুযোগতেই মই দেৱব্ৰত শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়সমূহৰ ক্ষমা কৰিব পৰিদৰ্শিকা আছে, নতুনকৈ বাইদেৱে যোৰহাটত তেখেতে আহি কৰ্মত যোগদান কৰিছে, মই তেখেতকো ধন্যবাদ জনাইছোঁ। আমি শুভাকাংক্ষীৰ সভাপতি ৰঞ্জিত বৰা ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ৰঞ্জিত বৰা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু সম্পাদক জীৱন হাজৰিকা, লগতে আমাৰ ভাতৃসম বন্ধু অমৰ বৰুৱাক আমি বিভিন্ন ক্ষেত্ৰত পাওঁ, আমি একেলগে কাম কৰোঁ একেখন মঞ্চতে। মই অমৰ বৰুৱালৈও ধন্যবাদ জনাইছোঁ। আৰু মঞ্চত উপবিষ্ট জ্যেষ্ঠ সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু মঞ্চৰ সন্মুখত আজি নাটক উপভোগ কৰিবলৈ অহা মোৰ সকলো শ্ৰেণীৰ নাট্যপ্ৰেমী ৰাইজক মোৰ পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই, মোৰ সেৱা জনাই মোৰ ক'বলগীয়া দুআষাৰ ইয়াতে সামৰণি মাৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে মাৰ্জনা কৰিব বুলি মই গুৰুজনাৰ বাণীয়ে মই সামৰিব বিচাৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কৰি নাহিকে মোৰ পাম।
তোহারি এনো চৰণে শতকোটি বাৰ ককৰো নাম ধন্যবাদ। উত্তম কুমাৰ হাজৰিকাক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা পৰম গোস্বামী ডাঙৰীয়া আছে, তেখেতক খুব চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। বিপুল চন্দ্ৰ দত্ত সৌৰণী মঞ্চত উপস্থিত সন্মানীয় সকলো বিশিষ্ট ব্যক্তিকে প্ৰণিপাত জনাইছোঁ আৰু আজি ভাওনা উপভোগ কৰিবলৈ সমূহ সাংস্কৃতিক দৰ্শকক শুভেচ্ছা জনাই মই ইয়াত উপস্থিত সকলো যোগ্যজনক সন্মান প্ৰদৰ্শন কৰি ক'ব খুজিছোঁ। নিশ্চয় এটা খুব সুন্দৰ আৰম্ভণিৰে শৰ্মাচাৰ্যই এটা বক্তব্য ৰাখিলে। মই আচলতে ইয়ালৈ অহাতকৈ তাত থাকি শুনি বেছি দুখী হৈছিলোঁ। বিদ্যালয়সমূহ পৰিদৰ্শক মহোদয়া বিভিন্ন কামৰ মাজতে ইয়ালৈ আহিছে, বাইদেউক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। উপস্থিত বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ পোহৰ লাইভৰ সমগ্ৰকে সকলোকে মোৰ ঘৰৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ যি প্ৰচেষ্টা ইতিমধ্যে পুনৰ কেইবাবাৰো যোগাযোগ কৰিছোঁ, কথাও পাতি আছোঁ। আশা ৰাখিছোঁ ফলৱৰ্তী হ'ব আৰু বহুত দূৰলৈকে আগবাঢ়ি যাব। ইয়াকে কৈ মোৰ শুভেচ্ছা আগবাঢ়িছোঁ। পৰম গোস্বামী ডাঙৰীয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মাত্ৰ 5 মিনিট সময় লওঁ যে যিজন ব্যক্তিৰ মহান ব্যক্তিৰ বিপুল চন্দ্ৰ দত্ত সৌৰণী মঞ্চ ইতিমধ্যে আমি উৎসৰ্গিত কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গ আছে। আচলতে এই বিশিষ্ট প্ৰয়াত ব্যক্তিজনটো আচলতে কোন বা তেখেতৰ সমাজ জীৱনৰ বাবে অৱদান কেনেধৰণৰ, এই কথা আমাৰ নতুন প্ৰজন্মই জনা উচিত। সেইবাবে এই মুহূৰ্তত আমি বিপিন চন্দ্ৰ দত্তৰ পৰিয়ালবৰ্গ আছে, এই মুহূৰ্তত তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ খুব চমুকৈ বিপিন চন্দ্ৰ দত্ত ডাঙৰীয়াৰ দেৱৰ বিষয়ে তেখেতে বক্তব্য ৰাখিব। নমস্কাৰ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰু গুৰু মহাগুৰু আমাৰ স্বামী গুৰু প্ৰয়াত বিপুল চন্দ্ৰ দত্তদেৱক সোঁৱৰণ কৰি মই আপোনালোকলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ সৰ্বজয়া মহিলা সাংস্কৃতিক নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ প্ৰয়াত স্বামীৰ সোঁৱৰণত এই মঞ্চ যি উৎসৰ্গা কৰিছে তাৰ বাবে নথৈ তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈয়ে আমাৰ পৰিয়ালৰ তথা আমাৰ এই নাট্যগোষ্ঠীটোৰ বাবে এটি শুভ দিন। তেখেতসকলে আমাৰ প্ৰয়াত স্বামীৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতৰ বিষয়ে মইনো কি ক'ম, সৰ্বজয়া সাংস্কৃতিক নাট্যগোষ্ঠীৰ মহিলা নাট্যগোষ্ঠীৰ তেখেত পিতৃস্বৰূপ আছিল। আমি 6গৰাকী মাত্ৰ মহিলা, আমি 6গৰাকী মাত্ৰ মহিলাৰ উদ্যোগত আৰু তেখেতৰ সাহসতে আমি আচলতে এই নাট্যগোষ্ঠীটো আৰম্ভ কৰিছিলোঁ। আৰু এই বিষয়ে আমাৰ মোৰ কথা কোৱাৰ অলপ অসুবিধা, গতিকে আমাৰ সৰ্বজয়া মহিলা নাট্যগোষ্ঠীৰ আমাৰ সম্পাদিকা মোৰ ভগ্নীসমূহ, তেওঁ শ্ৰীমতী ইলা বনিয়া, তেওঁলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেখেতে আপোনালোকক কিছু বক্তব্য ৰাখিব। তেখেত আচলতে আজি অভিনয়ৰ লগত জড়িত হৈ আছে আৰু তেখেত এতিয়া পোচাক পৰিধান কৰি আছে বাবে তেখেতে মঞ্চৰ বাহিৰৰ পৰাই নেপথ্যৰ পৰাই তেখেতে বক্তব্য আগবঢ়াব। ধন্যবাদ।
ধন্যবাদ। আজি নাট্যমঞ্চত উপস্থিত সৰ্বজয়া মহিলা সাংস্কৃতিক নাট্যগোষ্ঠীক বিভিন্ন ধৰণে আমাক সাহস দিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকল, আমাৰ মাজত উপস্থিত উদ্বোধক ডক্টৰ দেৱব্ৰত শৰ্মা, বিশিষ্ট চিন্তাশীল গৱেষক তথা যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছাৰ, আমাৰ মাজত উপস্থিত বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞা বাইদেউ, পৰশ গোস্বামী ছাৰ, অমৰ বৰুৱা, লগতে আমাৰ নিউজ নাও বিভাগৰ উৎপল দাস ডাঙৰীয়া, আমি শুভাকাংক্ষী সভাপতি সম্পাদক তথা প্ৰমুখ কৰ্মকৰ্তাবৃন্দ আৰু উপস্থিত নাট্যমঞ্চত সমূহ ৰাইজ, আজি আপোনালোকে আমাৰ মাজত আহি আমাক ইমানখিনি সাহস দিয়াৰ বাবে আমি নথৈ সন্তোষিত হৈছোঁ। আমি আপোনালোকৰ মাজত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এনেকুৱাকৈ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, আমি অন্তৰে আমি এনেকুৱা ধৰণে কৰিছোঁ, প্ৰকাশ কৰিব নোৱাৰি। আমি নথৈ আনন্দ হৈছোঁ। সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকে ইমান মূল্যৱান সময় টোপনি ক্ষতি কৰি হ'লেও আমাৰ মাজত আহি আমাক ইমানখিনি সাহস দিয়াৰ বাবে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটি আগবঢ়াই নিয়া আমি শুভাকাংক্ষী তেখেতলোকক আমি আমাৰ ফালৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আমাৰ জীৱন চন্দ্ৰ হাজৰিকা দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেত আমি শুভাকাংক্ষীৰ সম্পাদক। আমি তেখেতক মঞ্চত বিশেষভাৱে তেখেতে আমাৰ এই দলটি আগবঢ়াই নিয়াত যথেষ্টখিনি আমাক সহায় সহযোগিতা আজি 3 বছৰে আগবঢ়াই আহিছে। আমাৰ অভিভাৱকসকলে বিশেষভাৱে আমাক সাহস সহযোগিতা দিছে যদিও জীৱন চন্দ্ৰ হাজৰিকাৰ সহযোগিতাৰ তেখেতলোকতকৈ বহু উত্তম। গতিকে আমি তেখেতক আমাৰ মাজৰ পৰা শ্ৰদ্ধা, কৃতজ্ঞতা আৰু মৰম যাচিছোঁ। লগতে আমাৰ আজি যিখনি মঞ্চ, সেই মঞ্চটি আমি আজি 2জন ব্যক্তিৰ নামত উৎসৰ্গা কৰিছোঁ। অসমৰ পদ্য বুৰঞ্জীবিদ জ্যোতিৰাম স্বৰ্ণকাৰ হাজৰিকা দেৱৰ আজি মৃত্যু তিথি 1 তাৰিখে আমি উদযাপন কৰিছিলোঁ। আমি শুভাকাংক্ষী দলে কৰিছিলে, আমি সহযোগিতা আগবঢ়াইছিলোঁ। আৰু লগতে আজি মঞ্চটি আমি বিপুল চন্দ্ৰ দত্ত সোঁৱৰিছোঁ। তেখেতে আমাৰ এই ভাওনাৰ যিটো আমি অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেখেতলোকৰ ঘৰতে গৈ আমি আৰম্ভণি কৰিলোঁ। তেখেত আমাৰ সৰ্বজয়া মহিলা নাট্যগোষ্ঠীৰ সভানেত্ৰীৰ স্বামী হয় আৰু তেখেতে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়াই গৈছিল, সেই সহায় সহযোগিতা আমি পাহৰিব নোৱাৰি পুনৰবাৰ আমি তেখেতৰ আমি এই মঞ্চটি সোঁৱৰিছোঁ আৰু লগতে আমি জ্যোতিৰাম হাজৰিকা দেৱক সোঁৱৰিছোঁ আজি মঞ্চত। আৰু আমাৰ মাজত জীৱন চন্দ্ৰ হাজৰিকা দেৱক আমি বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আমাৰ মৰম আৰু কৃতজ্ঞতা স্বৰূপে আমি চিন স্বৰূপে আগবঢ়াবলৈ আমি টুটুমণি নেওগ দত্ত বাইদেউক অনুৰোধ কৰিছোঁ। আৰু এই সম্বৰ্ধনা পত্ৰখিনি পাঠ কৰি দিবৰ বাবে মই তৰুণ চন্দ্ৰক ধন্যবাদ। মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আনুষ্ঠানিকতা ৰক্ষা কৰি খুব চমুকৈ আমি শুভাকাংক্ষীৰ সন্মানীয় সভাপতি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বৰা ছাৰক খুব চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি বিপুল চন্দ্ৰ দত্ত সোঁৱৰণি মঞ্চত অসমৰ পদ্য বুৰঞ্জীবিদ
জ্যোতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি শুভাকাংক্ষী যোৰহাটৰ উদ্যোগত সৰ্বজয়া মহিলা সাংস্কৃতিক নাট্যগোষ্ঠীৰ সৌজন্যত মহিলা অভিনয়ত ৰজা হৰিচন্দ্ৰ উপাখ্যানত আজি এই ভাওনাখনিৰ উদ্বোধক ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া, বিদ্যালয়সমূহৰ সন্মানীয় পৰিদৰ্শক মহোদয়া শ্ৰদ্ধাৰ বুলি গগৈ ভূঞা বাইদেউ, আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰিকল্পনা বিষয়া প্ৰভ গোস্বামী ডাঙৰীয়া, আমাৰ শুভাকাংক্ষীৰ সমূহ বিষয়ববীয়া আৰু এই মঞ্চত আজি সমবেত হোৱা শ্ৰদ্ধাৰ ব্যক্তিসকল, মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা এই অঞ্চলৰ স্থানীয় ৰাইজ, জয়তে আপোনাক সকলোলৈকে বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আমি শুভাকাংক্ষীক আজি এই জ্যোতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ যি মৃত্যু তিথি আৰু তেখেতক স্মৰণ কৰিবৰ কাৰণে যিকোনো সুবিধা আপোনালোকে আমাক দিলে, তাৰ বাবে আমি শুভাকাংক্ষীৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সৰ্বশেষত সকলোলৈকে বিশেষভাৱে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰি আমি এটাই আশা ৰাখিম যে মহিলাসকলে যিখন আজি ভাওনা আপোনালোকৰ আগত পৰিৱেশন কৰিব, সেই ভাওনাখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আপোনালোকে যে উপভোগ কৰি যায়, তাৰ বাবে সকলোলৈকে মোৰ অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জিত বৰা ছাৰক, আৰু ইয়াত উপস্থিত থকা প্ৰত্যেকজন বিশিষ্ট অতিথিয়ে বৈশিষ্ট্যৰে ভৰা। আমি সময় প্ৰতি লক্ষ্য ৰাখি আপোনালোকক মন্তব্য দিয়াৰ পৰা আমি বিৰত ৰাখিলোঁ। এই মুহূৰ্তত আমি ক্ষমা বিচাৰিছোঁ আৰু প্ৰতিগৰাকী সন্মানীয় অতিথিক আমি পুনৰবাৰ নিজৰ নিজৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হে ভৈলায় অবস্থা